টাইমেটালৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই সুম প্ৰশ্ন কাকত ফাদিলক লৈ কঠোৰ হ'ব চৰকাৰ কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে যে আজি সংসদত উত্থাপন হ'ব বিধেয়ক এতিয়া সংসদত বিধেয়কখন উত্থাপন হ'ব আৰু মাছনিখা ফেচবুক লাইভ যোগে বহুতো মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰৈছো সবিস্তাৰে এই খবৰ জনাই আছো বিগ ব্ৰেকিং নিউজ প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে সংসদত উত্থাপন কৰা হ'ব বিধেয়ক এক গুৰুত্বপূৰ্ণ খবৰ বিধেয়কত থাকিব কঠোৰ শাস্তিৰ ব্যৱস্থা থাকিব এই বিধেয়কখনত কিয়নো এসপ্তাহৰ ভিতৰতেই সংসদত এই বিধেয়কখন গৃহীত কৰাৰ বাবে চৰকাৰে চেষ্টা চলাব দুখীৰ বিৰুদ্ধে সকলো গোচৰ চলিব ফাষ্টেক আদালতত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল বিষয়টো বৰ দুখজনক দুখীক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে মাছনিখা ফেচবুক লাইভ যোগে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাই আছো আমি এই বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কিয়নো প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে সংসদত উত্থাপন কৰা হ'ব বিধেয়কত কঠোৰ শাস্তিৰ ব্যৱস্থা থাকিব লগতে এসপ্তাহৰ ভিতৰতে সংসদত এই বিধেয়কখন গৃহীত কৰাৰ বাবে চেষ্টা চলাব চৰকাৰে দুখীৰ বিৰুদ্ধে সকলো গোচৰ চলিব ফাষ্টেক আদালতত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল বিষয়টো বৰ দুখজনক আখ্যা দিছে গতিকে দুখীক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে মাছনিখা ফেচবুক লাইভ যোগে সকলো সদৰি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি জনাইছো বিগ ব্ৰেকিং নিউজ যে কিয়নো প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে সংসদত উত্থাপন কৰা হ'ব বিধেয়ক উত্থাপন কৰা হ'ব সংসদত আৰু বিধেয়কত থাকিব কঠোৰ শাস্তিৰ ব্যৱস্থা এসপ্তাহৰ ভিতৰতে সংসদত এই বিধেয়কখন গৃহীত কৰাৰ বাবে চেষ্টা চলাব চৰকাৰে এক সপ্তাহ সময় দিছে এসপ্তাহৰ ভিতৰতে সংসদত এই বিধেয়কখন গৃহীত কৰাৰ বাবে চেষ্টা চলাব চৰকাৰে লগতে দুখীৰ বিৰুদ্ধে সকলো গোচৰ চলিব ফাষ্টেক আদালতত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল বিষয়টো বৰ দুখজনক আখ্যা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে দুখীক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীয়ে মাছনিখা ফেচবুক লাইভ যোগে সকলো কথা সদৰি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি জনাইছো এই মুহূৰ্তৰ সেই বিগ ব্ৰেকিং নিউজ কিয়নো যি পৰিস্থিতি সৃষ্টি হৈ আছে সেয়া আমি সকলোৱে অৱগত গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাছনিখা ফেচবুক যোগে লাইভ আহি বহুতো মন্তব্য কৰা পৰিলক্ষিত হৈছে সেই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত যে প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে সংসদত উত্থাপন কৰা হ'ব বিধেয়কত থাকিব কঠোৰ শাস্তিৰ ব্যৱস্থা আৰু এসপ্তাহৰ ভিতৰতে সংসদত এই বিধেয়কখন গৃহীত কৰাৰ বাবে চেষ্টা চলাব চৰকাৰে লগতে দুখীৰ বিৰুদ্ধে সকলো গোচৰ চলিব ফাষ্টেক আদালতত দুখীৰ বিৰুদ্ধে সকলো গোচৰ চলিব ফাষ্টেক আদালতত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল বিষয়টো বৰ দুখজনক আখ্যা দিছে আৰু দুখীক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীয়ে মাছনিখা ফেচবুক লাইভ যোগে এই সকলো কথা সদৰি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি জনাই আছো সেই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে এতিয়া সংসদত উত্থাপন কৰা হ'ব সেই বিধেয়কত কঠোৰ শাস্তিৰ ব্যৱস্থা থাকিব এসপ্তাহৰ ভিতৰতে সংসদত এই বিধেয়কখন গৃহীত কৰাৰ বাবে চেষ্টা চলাব চৰকাৰে এতিয়া সম্পূৰ্ণৰূপে চেষ্টা চলাব এক সপ্তাহ সময় লৈছে এসপ্তাহৰ ভিতৰতে সংসদত এই বিধেয়কখন গৃহীত কৰাৰ বাবে সম্পূৰ্ণৰূপে চেষ্টা চলাব চৰকাৰে লগতে দুখীৰ বিৰুদ্ধে সকলো গোচৰ চলিব ফাষ্টেক আদালতত এতিয়া যি দুখী সেই দুখীৰ বিৰুদ্ধে সকলো গোচৰ চলিব ফাষ্টেক আদালতত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল বিষয়টো বৰ দুখজনক আখ্যা দিছে আৰু দুখীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাছনিখা ফেচবুক লাইভ যোগে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি জনাইছো এই মুহূৰ্তত এই বিগ ব্ৰেকিং নিউজ যি পৰিস্থিতিৰ সৃষ্টি হৈ আছে দেশত গতিকে তাৰ বাবে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাছনিখা ফেচবুক যোগে লাইভ আহি কেইবাটাও মন্তব্য কৰিছে
ने अभी पूरी शक्ति का उपयोग करके कम से कम समय में 22 लाख जितने विद्यार्थियों के एग्जाम हो जाएं, इसका प्रबंध किया। और अभी 5-6 दिन पहले 19 तारीख को रिजल्ट भी आ गया और देश भर में उत्तीर्ण हो गए विद्यार्थियों की खुशियों की खबरें भी आ रही हैं। लेकिन हम वहां पर संतोष मानने वाले लोगों में से नहीं है और इसलिए मैंने आज फास्ट ट्रैक कोर्ट के लिए विभागों को निर्देश दिए थे। आज विभागों ने लगातार मेहनत करके देर रात मुझे मुसद्दा भी दे दिया। फास्ट ट्रैक कोर्ट और कठोर सजा के प्रावधान के साथ का ये मुसद्दा कल कैबिनेट में चर्चा होगी। कैबिनेट के साथियों के सुझाव के बाद उसका अंतिम रूप दिया जाएगा और सोमवार से संसद का दूसरा सप्ताह शुरू हो रहा है, तब जल्द से जल्द उस बिल को सदन में पारित कराने का प्रयास किया जाएगा। सरकार ने अभी पूरी शक्ति का उपयोग करके कम से कम समय में 22 लाख जितने विद्यार्थियों के एग्जाम हो जाएं, इसका प्रबंध किया। और अभी 5-6 दिन पहले 19 तारीख को रिजल्ट भी आ गया और देश भर में उत्तीर्ण हो गए विद्यार्थियों की खुशियों की खबरें भी आ रही हैं। लेकिन हम वहां पर संतोष मानने वाले लोगों में से नहीं है और इसलिए मैंने आज फास्ट ट्रैक कोर्ट के लिए विभागों को निर्देश दिए थे। आज विभागों ने लगातार मेहनत करके देर रात मुझे मुसद्दा भी दे दिया। फास्ट ट्रैक कोर्ट और कठोर सजा के प्रावधान के साथ का ये मुसद्दा कल कैबिनेट में चर्चा होगी। कैबिनेट के साथियों के सुझाव के बाद उसका अंतिम रूप दिया जाएगा और सोमवार से संसद का दूसरा सप्ताह शुरू हो रहा है, तब जल्द से जल्द उस बिल को सदन में पारित कराने का प्रयास किया जाएगा। सरकार ने अभी पूरी शक्ति का उपयोग करके कम से कम समय में 22 लाख जितने विद्यार्थियों के एग्जाम हो जाएं, इसका प्रबंध किया। और अभी 5-6 दिन पहले 19 तारीख को रिजल्ट भी आ गया और देश भर में उत्तीर्ण हो गए विद्यार्थियों की खुशियों की खबरें भी आ रही हैं। लेकिन हम वहां पर संतोष मानने वाले लोगों में से नहीं है और इसलिए मैंने आज फास्ट ट्रैक कोर्ट के लिए विभागों को निर्देश दिए थे। आज विभागों ने लगातार मेहनत करके देर रात मुझे मुसद्दा भी दे दिया। फास्ट ट्रैक कोर्ट और कठोर सजा के प्रावधान के साथ का ये मुसद्दा कल कैबिनेट में चर्चा होगी। कैबिनेट के साथियों के सुझाव के बाद उसका अंतिम रूप दिया जाएगा और सोमवार से संसद का
दूसरा सप्ताह शुरू हो रहा है, तब जल्द से जल्द उस बिल को सदन में पारित कराने का प्रयास किया जाएगा।